আজি আমি ক্লাস 4 চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 1ত থকা নাম্বাৰ 4 মানে নাম্বাৰ 4, 5, 6 আৰু 7 মানে এইকেইটা এক্টিভিটি আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। কিতাপৰ পেজ নাম্বাৰ হৈছে কিমান? 15। থিংক এণ্ড সে মানে ভাবা আৰু কোৱা। মানে তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ মানে ক'ব লাগিব। প্ৰথমে গেছ, হাউ গলু মাইট হেভ ফেইল্ড when the villagers helped him মানে যেতিয়া গাঁওবাসীসকলে মানে গলুক সহায় কৰিছিল মানে তেতিয়া গলুৱে কেনেকুৱা অনুভৱ কৰিছিল এইটো মানে তোমালোকে নিজে ক'বা। কেন ইউ থিংক মানে তুমি ভাবিব পাৰানে? অফ এ টাইম মানে এটা সময়ৰ কথা। when someone help you মানে যেতিয়া কোনোবাই তোমাক মানে সহায় কৰিছিল। হাউ ডিড ইট মেক ইউ ফিল মানে এইটোৱে তোমাক মানে কেনেকুৱা অনুভৱ কৰাইছিল। তোমালোকে ইয়াৰ উত্তৰ ক'বা যে আই ফেল্ট ভেৰি হেপী মানে মই বৰ মানে সুখী অনুভৱ কৰিছিলোঁ। তাৰপিছত নাম্বাৰ 5 ইউ হেভ ফাউণ্ড মানে তুমি মানে বিচাৰি পালা দ্য ৱাৰ্ড লাষ্ট ইন দ্য ষ্টৰী মানে গল্পখনত তোমালোকে মানে লাষ্ট এই শব্দটো মানে বিচাৰি পালা। দ্য ৱাৰ্ড লাষ্ট ইজ ইউজড মানে লাষ্ট শব্দটো মানে ব্যৱহাৰ কৰা হয় টু ডেছক্ৰাইব মানে বৰ্ণনা কৰিবলৈ। দ্য ফৰেষ্ট মানে হাবি। গলু এ বেবী এলিফেণ্ট মানে গলু এটা মানে পোৱালি হাতী। লিভড মানে বাস কৰিছিল। উইথ হিজ মাদাৰ মানে তেওঁৰ মাকৰ সৈতে। ইন এ লাছ গ্ৰীণ ফৰেষ্ট মানে এখন ঘন মানে সেউজীয়া জংঘলত। লাছ মানে হৈছে কি মানে ঘন। নাও ফাইণ্ড 3 আদাৰ ৱাৰ্ডছ মানে এতিয়া তোমালোকে 3টা আন শব্দ মানে বিচাৰি উলিয়াব লাগিব। ফ্ৰম দ্য ষ্টৰী মানে গল্পখনৰ পৰা। হুইচ সে মানে যিটোৱে কয়। মোৰ এবাউট দ্য ফৰেষ্ট মানে হাবিখনৰ বিষয়ে মানে কয়। ৰাইট ডাউন দ্য ৱাৰ্ডছ মানে তোমালোকে শব্দবোৰ মানে তলত লিখিব লাগিব। এইবিলাক মানে তোমালোকে এনেকৈ লিখিবা। এইটো হৈছে কি মানে গ্ৰীণ। গ্ৰীণ মানে হৈছে কি মানে সেউজীয়া। হাবিখন কেনেকুৱা মানে সেউজীয়া। তাৰপিছত এইটো হৈছে লাছ। লাছ মানে হৈছে কি মানে ঘন। তাৰপিছত এইটো হৈছে কি কুল মানে হাবিখন কেনেকুৱা মানে কুল মানে ঠাণ্ডা। তাৰপিছত এইটো হৈছে কি মানে শ্বেডি। শ্বেডি মানে হৈছে কি মানে ছাঁ মানে হাবিত কি আছে হাবিৰ মাজত মানে ছাঁ আছে। লেটছ ৰিড মানে আহা আমি পঢ়োঁ। দ্য ইনফৰমেশ্যন মানে গিভেন বিল' মানে তলত দিয়া মানে ইনফৰমেশ্যনবিলাক আমি পঢ়োঁ। ওৱান ডে মানে হৈছে এদিনাখন। গলু মেট মানে গলুৱে লগ পাইছিল। এ স্কুইৰেল মানে এটা কেৰ্কেটুৱা। নেমড মানে কেৰ্কেটুৱাটোৰ মানে নাম আছিল কি ফ্লুফি মানে ফ্লুফি নামৰ এটা কেৰ্কেটুৱাৰ লগ পাইছিল। কোনে লগ পাইছিল মানে গলুৱে লগ পাইছিল। হোৱাইল ৰমিং মানে যেতিয়া ঘূৰি ফুৰিছিল। এৰাউণ্ড মানে চাৰিওফালে। ইন দ্য ফৰেষ্ট মানে জংঘলখনৰ। দে গট ইন্ট্ৰডিউচড মানে সিহঁতে মানে চিনাকি হৈছিল। টু ইচ আদাৰ মানে ইজনে আনজনৰ লগত মানে চিনাকি হৈছিল। এণ্ড ষ্টাৰ্টেড আৰু আৰম্ভ কৰিছিল। টকিং টকিং মানে হৈছে কথা মানে পাতা আৰু কথা কোৱা মানে আৰম্ভ কৰিছিল। নাও ইমাজিন মানে এতিয়া তোমালোকে মানে কল্পনা কৰা। ইউ আৰ ফ্লুফি মানে তুমি হ'লা এটা মানে ফ্লুফি। ফ্লুফি কোন আছিল মানে ফ্লুফি আছিল এটা স্কুইৰেল মানে কেৰ্কেটুৱা। এণ্ড ইয়'ৰ টিচাৰ ইজ গলু মানে তোমাৰ শিক্ষক হৈছে গলু আৰু তুমি হ'লা ফ্লুফি। ইয়'ৰ টিচাৰ মানে গলু ইজ আস্কিং ইউ মানে তোমাৰ শিক্ষক গলুৱে মানে তোমাক প্ৰশ্ন সুধি আছে। ফ্লুফি দ্য ফলোয়িং কুৱেশ্যনছ মানে এই প্ৰশ্নবিলাক মানে সুধি আছে।
লিসেন কেয়ারফুলি মানে মনোযোগেৰে শুনা। টু ইয়ৰ টিচাৰ মানে তোমাৰ শিক্ষকৰ কথা মানে মনোযোগেৰে শুনা। এণ্ড ৰেছপণ্ড আৰু মানে উত্তৰ দিয়া। টিচাৰ এজ গলু মানে শিক্ষকে মানে গলু হিচাপে মানে এইবিলাক প্ৰশ্ন সুধি আছে। তোমালোকে এই প্ৰশ্নবিলাকৰ মানে উত্তৰ দিবা। প্ৰথমে হেল্ল' আই এম গলু মানে হেৰা মই গলু। হোৱাট ইজ ইয়ৰ নেম মানে তোমাৰ নাম কি। তোমালোকে মানে এনচাৰ দিবা যে মাই নেম ইজ ফ্লুফি মানে মোৰ নাম হৈছে ফ্লুফি। তাৰপিছত নাইচ টু মেট ইউ মানে তোমাক লগ পাই মানে ভাল লাগিছে। আৰ ইউ নিউ টু দিছ ফৰেষ্ট মানে তুমি এই জংঘলখনত নতুন নে। তোমালোকে ক'বা যে য়েছ আই এম নিউ টু দিছ ফৰেষ্ট মানে হয় মই এই জংঘলখনত মানে নতুন। তাৰপিছত হুৱেৰ ডু ইউ লিভ মানে তুমি ক'ত বাস কৰা। তোমালোকে ক'বা যে আই লিভ ইন দ্য বিগ ট্ৰী মানে মই এটা ডাঙৰ গছত বাস কৰোঁ। তাৰপিছত ডু ইউ লাইক দিছ প্লেচ মানে তুমি এই ঠাইখন ভাল পোৱানে। তোমালোকে এনচাৰ দিবা যে য়েছ আই লাইক দিছ প্লেচ মানে হয় মই এই ঠাইখন মানে ভাল পাওঁ। প্লেচ মানে হৈছে কি মানে ঠাই আৰু লাইক মানে হৈছে পচন্দ কৰা বা ভাল পোৱা। তাৰপিছত উড ইউ লাইক টু এক্সপ্ল'ৰ মানে হৈছে ঘূৰি ফুৰা। দিছ ফৰেষ্ট মানে এই জংঘলখন মানে তুমি এই জংঘলখনত মানে ঘূৰি ফুৰি ভাল পাবানে। তোমালোকে ক'বা যে য়েছ মানে হয়। নাও ইমাজিন মানে এতিয়া কল্পনা কৰা। এ নিউ ষ্টুডেণ্ট মানে এজন নতুন ছাত্ৰ। হেড জইণ্ড মানে জইন কৰিছে। ইয়ৰ ক্লাছ মানে তোমাৰ ক্লাছত। ৱৰ্ক উইথ ইয়ৰ পাৰ্টনাৰ মানে তোমাৰ বন্ধুৰ সৈতে কাম কৰা। টেক টাৰ্ণছ বিং দ্য নিউ ষ্টুডেণ্ট মানে তোমালোকে মানে নতুন ছাত্ৰজন হোৱাৰ মানে এক্টিং কৰিবা মানে ভাও ধৰিবা। ফাৰ্ষ্ট গ্ৰীট ইচ আদাৰ মানে প্ৰথমে তোমালোকে মানে ইজনে আনজনৰ লগত মানে অভিনন্দন দিবা গ্ৰীট কৰিবা। দেন আস্ক কুৱেশ্যনছ তাৰপিছত তোমালোকে মানে প্ৰশ্ন সুধিবা। টু ইচ আদাৰ মানে ইজনে আনজনক মানে প্ৰশ্ন সুধিবা। এণ্ড ৰেছপণ্ড আৰু উত্তৰ দিবা। একৰ্ডিংলি মানে প্ৰশ্নৰ মতে মানে উত্তৰ দিবা। ইউ মে টেক হেল্প মানে তোমালোকে মানে সহায় ল'ব পাৰা। অফ দ্য কুৱেশ্যনছ গিভেন বিল' মানে তোমালোকে এই প্ৰশ্নবিলাকৰ মানে সহায় ল'ব পাৰা। প্ৰথমে হোৱাট ইজ ইয়ৰ নেম মানে তোমাৰ নাম কি। তোমালোকে মানে উত্তৰ দিবা যে মাই নেম ইজ অৰূপ মানে মোৰ নাম হৈছে অৰূপ। মানে তোমাৰ পাৰ্টনাৰ মানে তোমাৰ বন্ধুৱে মানে এইবিলাক প্ৰশ্ন সুধিব আৰু তুমি মানে এনেকৈ মানে উত্তৰ দিবা। তাৰপিছত হুৱেৰ ডু ইউ লিভ মানে হৈছে কি মানে বাস কৰা মানে তুমি ক'ত বাস কৰা। আই লিভ ইন গুৱাহাটী মানে মই গুৱাহাটীত বাস কৰোঁ। তাৰপিছত হোৱাট ডু ইউ লাইক এণ্ড ডিছলাইক মানে তুমি কি লাইক কৰা মানে তুমি কি পচন্দ কৰা আৰু কি মানে পচন্দ নকৰা। তোমালোকে ক'বা যে আই লাইক টু প্লে মানে মই খেলি মানে ভাল পাওঁ বা মই মানে খেল পচন্দ কৰোঁ। আই ডিছলাইক আপেল মানে মই আপেল বেয়া পাওঁ। আফটাৰ টকিং টু ইয়ৰ পাৰ্টনাৰ মানে তোমাৰ পাৰ্টনাৰৰ লগত মানে কথা কোৱাৰ পিছত। শ্বেয়াৰ ইয়ৰ ৰেছপন্সেছ মানে তোমাৰ এই উত্তৰবিলাক মানে শ্বেয়াৰ কৰিবা। উইথ ইয়ৰ টিচাৰ মানে তোমাৰ মানে শিক্ষকৰ লগত মানে এইবিলাক মানে কি শ্বেয়াৰ কৰিবা। লেটছ ৰিড এলাউড মানে আহা আমি এই শব্দবোৰ মানে ডাঙৰকৈ পঢ়োঁ। দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য বক্স মানে বাকচত থকা এই শব্দবিলাক আহা আমি মানে ডাঙৰকৈ পঢ়োঁ। এইটো হৈছে কি বিগ মানে হৈছে কি মানে ডাঙৰ। এইটো হৈছে ফিল মানে হৈছে কি মানে ভৰ্তি। তাৰপিছত এইটো হৈছে ডিপ মানে হৈছে কি মানে ডুবা পানীত ডুবা।
এইটো হৈছে কি শিপ শিপ মানে হৈছে জাহাজ আৰু এইটো হৈছে ফিট ফিট মানে হৈছে কি মানে যজ্ঞ দ্য আণ্ডাৰলাইন লেটাৰ আই ইন দিছ ৱৰ্ডছ মানে এই শব্দবিলাকত থকা মানে আই মানে আখৰটো আৰ প্ৰনাউন্সড মানে উচ্চাৰণ হৈছে দ্য ছেম ৱে মানে একেদৰে এজ উই প্ৰনাউন্স দ্য লেটাৰ আই ইন দ্য ৱৰ্ড হিল মানে হিল শব্দটোত মানে আইৰ উচ্চাৰণ যেনেকৈ হৈছে মানে এই শব্দবিলাকতো মানে আইৰ উচ্চাৰণ মানে একেদৰে হৈছে লেটছ ৰিড এলাউড মানে আহা আমি মানে ডাঙৰকৈ পঢ়োঁ দ্য ফলোয়িং ৱৰ্ডছ মানে এই শব্দবিলাক ইন দ্য বক্স মানে বক্সত থকা এই শব্দবিলাক মানে আহা আমি ডাঙৰকৈ পঢ়োঁ এইটো হৈছে কি ফিল ফিল মানে হৈছে অনুভৱ কৰা এইটো হৈছে ডিপ ডিপ মানে হৈছে মানে গভীৰ এইটো হৈছে শিপ শিপ মানে হৈছে কি মানে ভেড়া এইটো হৈছে কি ফিট ফিট মানে হৈছে কি মানে ভৰি আৰু এইটো হৈছে কি গ্ৰীণ গ্ৰীণ মানে হৈছে কি মানে সেউজীয়া দ্য আণ্ডাৰলাইন লেটাৰ্ছ ডাবল ই ইন দিছ ৱৰ্ডছ মানে এই শব্দবিলাকত থকা মানে ডাবল ই এইবিলাক মানে লেটাৰ আৰ প্ৰনাউন্সড মানে উচ্চাৰণ হৈছে দ্য ছেম ৱে মানে একেদৰে এজ উই প্ৰনাউন্স দ্য লেটাৰ্ছ ডাবল ই ইন দ্য ৱৰ্ডছ মানে চুইট এই শব্দটোত মানে ডাবল ইৰ উচ্চাৰণ যেনেকৈ হৈছে মানে এইবিলাকতো মানে ডাবল ইৰ উচ্চাৰণ মানে একেদৰে হৈছে দ্য চাউণ্ড অফ দ্য আণ্ডাৰলাইন লেটাৰ্ছ ইন দ্য ছেকেণ্ড বক্স আৰ মানে প্ৰনাউন্স এ বিট লংগাৰ মানে ছেকেণ্ড বক্স মানে দ্বিতীয় বাকচটোত মানে মানে শব্দবোৰ যেতিয়া আমি উচ্চাৰণ কৰিছোঁ তেতিয়া কি হৈছে মানে লং চাউণ্ড হৈছে মানে দীঘলকৈ চাউণ্ড হৈছে এইটো হৈছে কি মানে ফিল আৰু এইটো হৈছে ফিল তাৰপিছত এইটো হৈছে কি ডিপ এইটো কি হৈছে এইটো হৈছে ডিপ এইটো হৈছে শিপ এইটো হৈছে কি মানে শিপ মানে এই শব্দবিলাকৰ উচ্চাৰণ মানে ইয়াতকৈ মানে অলপ মানে দীঘলকৈ হৈছে এইবিলাক মানে লং চাউণ্ড হৈছে দেন দ্য চাউণ্ড অফ দ্য আণ্ডাৰলাইন লেটাৰ্ছ ইন দ্য ফাৰ্ষ্ট বক্স এইটো মানে মই তোমালোকক মানে বুজাই দিলোঁ লেটছ ৰিড মানে আহা আমি পঢ়োঁ দ্য ফলোয়িং পেয়াৰ্ছ অফ ৱৰ্ডছ এলাউড এলাউড মানে হৈছে মানে জোৰেৰে মানে আহা আমি মানে এই শব্দবোৰ আমি জোৰেৰে পঢ়োঁ এইটো হৈছে কি মানে হিল হিল মানে হৈছে কি মানে ভৰিৰ গোৰোহা আৰু এইটো হৈছে কি হিল হিল মানে হৈছে কি মানে পাহাৰ এইটো হৈছে কি মানে ফিল ফিল মানে হৈছে অনুভৱ কৰা আৰু এইটো হৈছে ফিল ফিল মানে হৈছে ভৰ্তি কৰা তাৰপিছত এইটো হৈছে গ্ৰীণ গ্ৰীণ মানে হৈছে কি মানে সেউজীয়া আৰু এইটো হৈছে কি গ্ৰীণ গ্ৰীণ মানে হৈছে কি মানে হাঁহ শিপ মানে হৈছে মানে ভেড়া আৰু এইটো শিপ শিপ মানে হৈছে মানে জাহাজ ফিট মানে হৈছে মানে ভৰি মানে এইবিলাক উচ্চাৰণ মানে কি অলপ মানে দীঘলকৈ হ'ব ফিট আৰু এইটো হৈছে কি মানে ফিট মানে আমাৰ যে শৰীৰ মানে ফিট থাকে এইটো হৈছে কি মানে ফিট তাৰপিছত এইটো হ'ব কি ডিপ ডিপ মানে হৈছে মানে গভীৰ আৰু এইটো কি এইটো হৈছে ডিপ ডিপ মানে হৈছে ডুবা মানে পানীত ডুবা ৰিড দ্য ৱৰ্ডছ ইন দ্য বক্স মানে তোমালোকে বাকচত থকা মানে শব্দবিলাক পঢ়া মেক টু বক্সেছ মানে দুটা মানে বক্স তৈয়াৰ কৰা ইন ইয়'ৰ নোটবুক মানে তোমাৰ নোট বহি বক্স এ এণ্ড বক্স বি নাও ইন বক্স এ এতিয়া মানে তোমালোকে বক্স এ ৰাইট দ্য ৱৰ্ডছ ইন হুইচ দ্য লেটাৰ আই ইজ প্ৰনাউন্সড এজ ইন হিল মানে তোমালোকে মানে যিবিলাক শব্দত মানে আইৰ উচ্চাৰণ মানে হিলৰ নিচিনা হ'ব মানে সেইবিলাক তোমালোকে মানে বক্স এত লিখিবা ইন বক্স বি ৰাইট দ্য ৱৰ্ডছ ইন হুইচ দ্য লেটাৰ্ছ ডাবল ই ইজ প্ৰনাউন্সড এজ ইন চুইট মানে যিবিলাক শব্দত মানে ডাবল ইৰ উচ্চাৰণ মানে চুইটৰ দৰে হ'ব মানে সেই শব্দবিলাক তোমালোকে মানে
বক্সবিধ লিখিবা এনেকৈ মানে ভাগ কৰিবা বক্স এ তোমালোকে বক্স এত মানে এইবিলাক শব্দ লিখিবা এইটো হৈছে কি মানে হিম তাৰপিছত শিপ ড্ৰিং এইটো হৈছে কি সিট মানে বক্সবিধ তোমালোকে মানে গ্ৰীণ তাৰপিছত কিন তাৰপিছত নিট তাৰপিছত ডিপ মানে এইবিলাক শব্দ লিখিবা টং টুইষ্টাৰ টাইম টং টুইষ্টাৰ মানে হৈছে মানে জিভা কেঁকুৰি মানে জিভা কেঁকুৰিৰ সময় এ শিপ অন এ শিপ উইল সিট অন এ সিট টু সি দা সি মানে এইবিলাক তোমালোকে মানে স্পীডত পঢ়িবা এ শিপ মানে এটা ভেড়া অন এ শিপ মানে জাহাজৰ ওপৰত উইল সিট মানে বহিব সিট মানে হৈছে কি মানে বহা অন এ সিট মানে এটা সিটৰ ওপৰত বহিব টু সি মানে চাবলৈ দা সি মানে সাগৰ মানে সাগৰখন চাবলৈ মানে এটা ভেড়া জাহাজৰ ওপৰত মানে এটা সিটত বহিব লেটছ ৰিড মানে আহা আমি পঢ়ো দ্য ফলোয়িং চেণ্টেন্স মানে আহা আমি মানে এই বাক্যবোৰ মানে পঢ়ো দেয়াৰ ৱাজ এ বিউটিফুল ভেলি অফ ফ্লাৱাৰ্ছ মানে তাত এখন মানে ধুনীয়া মানে ফুলৰ উপত্যকা আছে মানে এই বাক্যটো মানে ইয়াত মানে শেষ হৈছে সেইকাৰণে ইয়াত কি হ'ব ফুল ষ্টপ তাৰপিছত নাম্বাৰ 2 দে ব্ৰড মানে সিহঁতে আনিছিল হিম মানে তেওঁৰ বাবে ৱাটাৰ মানে পানী ইয়াত এটা মানে কমা হ'ব তাৰপিছত চুইট বেনানাছ মানে মিঠা কল ইয়াত এটা মানে কমা হ'ব এণ্ড মেনি মোৰ থিংছ মানে আৰু বহুতো মানে বস্তু এই বাক্যটো মানে ইয়াত আহি মানে শেষ হ'ল সেইকাৰণে ইয়াত কি হ'ব এটা ফুল ষ্টপ হ'ব তাৰপিছত নাম্বাৰ 3 ৱেৰ আৰ ইউ গোয়িং এলন এলন মানে হৈছে অকলে মানে অকলে তুমি ক'ত গৈ আছা মানে এইটো হৈছে মানে প্ৰশ্ন সেইকাৰণে ইয়াত কি হ'ব এটা মানে কুৱেশ্যন মাৰ্ক হ'ব তাৰপিছত নাম্বাৰ 4 স্বৰ্ণৰাজ ছেইড মানে স্বৰ্ণৰাজে কৈছিল মানে ইয়াত এটা কমা হ'ব আৰু ইয়াত মানে ইনভাৰ্টেড কমা ষ্টাৰ্ট হ'ব বাট ডোণ্ট গ' মানে কিন্তু মানে নাযাবা টু ফাৰ মানে বহুত দূৰত ইয়াত কি হ'ব ইয়াত এটা মানে কমা হ'ব এণ্ড বি কেয়াৰফুল মানে হৈছে মানে সাৱধান মানে আৰু সাৱধান হ'বা মানে এই বাক্যটো মানে ইয়াত মানে শেষ হৈছে সেইকাৰণে মানে ইয়াত ফুল ষ্টপ হ'ব আৰু ইনভাৰ্টেড কমা ইয়াত আৰম্ভ হৈছে আৰু ইয়াত কি হ'ব মানে শেষ হ'ব ডিড ইউ ন'টিছ মানে তুমি লক্ষ্য কৰিছানে দিছ মাৰ্কছ এই মাৰ্ক এই চিহ্নবিলাক মানে লক্ষ্য কৰিছানে ইন দ্য এভৱ চেণ্টেন্স মানে ওপৰৰ বাক্যবিলাকত তোমালোকে মানে এই চিহ্নবিলাক মানে লক্ষ্য কৰিছানে দিজ আৰ মানে পাংচুৱেশ্যন মাৰ্কছ মানে এইবিলাক হৈছে কি মানে পাংচুৱেশ্যন মাৰ্ক এইবিলাকক মানে ইংৰাজীত কি কয় মানে পাংচুৱেশ্যন মাৰ্কছ নাও এড পাংচুৱেশ্যন মাৰ্ক মানে এতিয়া তোমালোকে মানে পাংচুৱেশ্যন মাৰ্কছ মানে এইবিলাক তোমালোকে মানে এড কৰা টু দ্য ফলোয়িং চেণ্টেন্স মানে এই বাক্যবিলাকত এণ্ড ৰিৰাইট দেম আৰু মানে তোমালোকে বাক্যবোৰ মানে তলত পুনৰ লিখা প্ৰথমে নাম্বাৰ 1 হোৱাট ইজ দ্য কালাৰ অফ মানে সোৱানছ মানে ৰাজহাঁহৰ কালাৰ কি মানে ইয়াত মানে প্ৰশ্ন সুধিছে তোমালোকে এইটো মানে ইয়াত লিখিবা আৰু মানে এটা কুৱেশ্যন মাৰ্ক দিবা তাৰপিছত নাম্বাৰ 2 এলিফেণ্টছ লাইক মানে হাতীয়ে ভাল পায় টু ইট মানে খাবলৈ ফ্ৰেছ মানে হৈছে তাজা তোমালোকে মানে ইয়াত মানে কমা দিবা তাৰপিছত চুইট মানে হৈছে মিঠা এণ্ড ৰাইপ বেনানাছ মানে আৰু মানে পকা কল তোমালোকে ইয়াত মানে ফুল ষ্টপ দিবা তাৰপিছত নাম্বাৰ 3 গলু ছেইড মানে গলুৱে কৈছিল টু দ্য ভিলেজাৰ্ছ মানে
গাঁওবাসীসকলক কৈছিল আই এম হাংগ্ৰি মানে মই ভোকাতুৰ। মানে তোমালোকে ইয়াত মানে কমা দিবা, ইয়াত মানে ইনভাৰ্টেড কমা দিবা, ইনভাৰ্টেড কমা মানে শেষ কৰিবা আৰু তোমালোকে ইয়াত মানে ফুল ষ্টপ দিবা। তাৰপিছত নাম্বাৰ 4 দ্য ফৰেষ্ট হেজ স্মল ফ্লাৱাৰ্ছ মানে হাবিখনত মানে সৰু সৰু মানে ফুল আছে। ইয়াত কি হ'ব, ইয়াত এটা মানে কমা হ'ব। গ্ৰীণ গ্ৰাছ মানে সেউজীয়া ঘাঁহ এণ্ড টল ট্ৰিজ মানে আৰু ওখ গছ। তোমালোকে মানে ইয়াত ফুল ষ্টপ দিবা। লেটছ ৰিড মানে আহা আমি পঢ়োঁ। দ্য ফলোয়িং ৱৰ্ডছ মানে এই শব্দবিলাক এলাউড মানে জোৰেৰে। গিভেন ইন দ্য বক্সেছ। ন'টিছ দ্য চাউণ্ডছ অফ দ্য মানে আণ্ডাৰলাইন লেটাৰ মানে তোমালোকে আণ্ডাৰলাইন কৰা লেটাৰ মানে আখৰবিলাকৰ উচ্চাৰণত মানে মন দিবা। এইটো হৈছে কি মানে ফৰেষ্ট মানে হৈছে কি মানে জংঘল। এইটো হৈছে ফিল্ড মানে হৈছে ভৰ্তি। এইটো হৈছে ফ্লাৱাৰ্ছ মানে হৈছে ফুল। আৰু এইটো হৈছে কি ফ্ৰুইটছ মানে হৈছে ফল। এইটো হৈছে বিউটিফুল মানে হৈছে ধুনীয়া। এইটো হৈছে ফাৰ, ফাৰ মানে হৈছে কি মানে দূৰত। কেয়াৰফুল মানে হৈছে সাৱধান। ছেফ মানে হৈছে কি মানে নিৰাপদ। এইটো হৈছে মানে ভেলি মানে হৈছে উপত্যকা। এইটো হৈছে ভিজিট মানে দৰ্শন কৰা। এইটো হৈছে ভিলেজাৰ্ছ মানে গাঁওবাসী। তোমালোকে মানে ভিৰ মানে উচ্চাৰণত মানে মন দিবা। তাৰপিছত এইটো হৈছে লিভড মানে বাস কৰিছিল। এইটো হৈছে লাভ মানে ভাল পাইছিল। আৰু এইটো হৈছে কি ইভেণ্ট, ইভেণ্ট মানে হৈছে কেতিয়াবা। তোমালোকে মানে এইবিলাক মানে পঢ়িবা।